ডিহাইড্ৰেশ্যন হলেও চকুৰ তলৰ কলা দাগ হয় যদি আপোনাৰ শৰীৰত পানী কম হৈছে তেতিয়াও এইটো কাৰণ হ'ব পাৰে বেছি ৰ'দত ওলাব লগা হৈছে নেকি আপুনি তাৰ কাৰণেও এইটো হ'ব প্ৰটেকশ্যন নোলোৱাকে ছাতি বা সানগ্লাস নোলোৱাকে সানস্ক্ৰিন নোলোৱাকে যদি আপুনি ৰ'দত ওলাইছে তেতিয়া হলেও এই প্ৰবলেমটো আপোনাৰ হ'ব পাৰে আইৰণ বা ভিটামিন সি কমি হলে আপোনাৰ শৰীৰত তেতিয়াও এই চকুৰ তলৰ ডাৰ্ক সাৰ্কেল হোৱা দেখা যায় এইটো এটা এজিং সাইন হ'ব পাৰে আপোনাৰ বয়স হোৱাৰ লগে লগে এইটো হ'ব পাৰে কিছু কিছু মানুহৰ ক্ষেত্ৰত সকলোৰে ক্ষেত্ৰত এইটো নহয় বয়সত আমাৰ চকুৰ তলৰ গুৰিটো কলা পৰি যায় এলকহলো এটা ইয়াৰ কাৰণ হ'ব পাৰে যদি আপুনি বেছি এলকহল লয় তেতিয়াও এইটো কাৰণ হ'ব পাৰে আমাৰ চকুৰ তলৰ স্কিন খুব পাতল সফট আৰু সেনসিটিভ সেই কাৰণে ইয়াক প্ৰটেকশ্যন দি ৰখাটো খুব জৰুৰী নহলে যদি আমি বাহিৰ ভিতৰ কৰি থাকো একো নলগোৱাকে সানগ্লাস নোহোৱাকৈ তেতিয়াহলে এই পাতল স্কিনখনত আমাৰ ৰিংকলো পৰে আৰু কলা দাগো হয় সো এইটো কাৰণে যেতিয়া বাহিৰলৈ ওলাব তেতিয়া এটলিষ্ট সানগ্লাস আৰু সানস্ক্ৰিন ইউজ কৰিব